আমি মহালয়া উপলক্ষে নবোদয় মাৰ্ঘেৰিটা নবোদয় কালচাৰ যি এছ'চিয়েশ্যনৰ যি গ্ৰুপ আছে আমাৰ মহালয়া গ্ৰুপ, এই প্ৰথমবাৰৰ বাবে আমি এটা নাটক মঞ্চস্থ কৰিবলৈ ওলাইছোঁ। ইতিমধ্যে আমাৰ 2 ঠাইত নাটক মঞ্চস্থ হৈছে। সুদূৰ পশ্চিমবংগৰ এগৰাকী সুপ্ৰতিষ্ঠিত কবি ব্ৰততী বন্দ্যোপাধ্যায়, তেখেতৰ বিখ্যাত কবিতা কন্যা শ্লোক, যি কন্যা শ্লোকত আচলতে নাৰী শক্তিক উজ্জীৱিত কৰা হৈছিলে, আৰু এই কন্যা শ্লোকৰ তাত যিটো মেছেজ দিছিলে নাৰী শক্তিক উজ্জীৱিত কৰাৰ কাৰণে, তাৰ পৰা প্ৰেৰণা পাই আমি আচলতে আমাৰ এই নাটকৰ নামাকৰণ কৰিলোঁ নাৰী শক্তি দুৰ্গা। আচলতে ইতিমধ্যে দেখা গৈছে যে সমগ্ৰ ভাৰতবৰ্ষতেই নাৰীসকলৰ যি অধিকাৰ এইটো ভুলুণ্ঠিত হৈছে, আৰু তাৰে পৰিপ্ৰেক্ষিতত আমাৰ মনলৈ আহিছিলে আচলতে আমাৰ দেৱজিৎ দেৱনাথ ছাৰ, তেখেতৰ ব্যক্তিগতভাৱে তেখেতৰ মনত আহিছিলে যে নতুন কিবা এটা কৰিব পৰা যায় নেকি, আৰু যথাসময়ত আমাৰ এই বিষয়ে আমি ভাবি আছিলোঁ যে কনচেপ্টটো আমি কেনেকৈ প্ৰস্তাৱনা কৰিম। তো তাৰপিছত যেতিয়া বস্তুটো আহিলে আমাৰ ওচৰত যে নাৰীৰ ওপৰত, নাৰী নিৰ্যাতনৰ ওপৰত আমি বস্তুটো সমাজৰ ওচৰলৈ আনিম, তেতিয়া আমি ভাবিছিলোঁ যে কনচেপ্টটো কেনেকৈ আনিব পাৰি। তেতিয়া আমাৰ অমিত দা এটা ধুনীয়া কনচেপ্ট দিলে যে কাম, ক্ৰোধ আৰু লোভ, আৰু কালৰ যোনটো কনচেপ্টটো দিলে 3টা অসুৰ মিলি এইটো আমি প্ৰেজেণ্ট কৰিব পাৰি। তো সেইটো চাই আমি ভাবিছোঁ যে নহয়, এইটো ধুনীয়া এটা কনচেপ্ট হয়, এইটো আমি ল'ব পাৰি। তো অমিত দাৰ এটা হেৰি আছে। টিম লৈ আমি যে কৰিছোঁ, চাৰ্লিত কৰিলোঁ, তিৰালিত কৰিলোঁ, এতিয়া ইয়াত কৰিছোঁ, বহুতেই ভাল লাগিছে। আমাৰ কনচেপ্টটো ইমানেই ভাল লাগিলে, চবক যে নাৰী শক্তি এতিয়া যিহে চলিছে, নাৰীৰ ওপৰত অত্যাচাৰ, সেইটো লৈ আমি দেখাই আছোঁ। সেইটো লৈ দেখাই কিনি আৰু চবেই ভাল পাইছে, সেইটো আমাৰ কাৰণে বহুতেই প্ৰাউড ফিল যে চবকে শিকাব পাৰিছোঁ যে এতিয়া আমাৰ কি চলিছে, নাৰী ইমান কষ্ট, ইমান কিবা সহ্য কৰিব লাগে নাৰী, সেইটো বিষয়লৈ আমি দেখাই আছোঁ।